মন্দিৰ নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আৰু আজি আহিছো লফলং খলাবাৰীত থকা ঐতিহ্যমণ্ডিত এভাগ মন্দিৰ শ্ৰী শ্ৰী মা মনসা মন্দিৰৰ মনসা পূজা প্ৰতি 5 বছৰৰ মূৰে মূৰে 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হয় আৰু তালৈকে আহিছো আৰু আপোনালোককো মন্দিৰ ভাগ অকমান দেখুৱা বুলি ভাবিছো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মন্দিৰৰ ভিতৰত সোমোৱাৰ আগত এনেকৈ বাহিৰত জোতা চেণ্ডেলবোৰ খুলি থব লাগিব আৰু এইখন হৈছে মেইন গেটখন 5 দিনীয়াকৈ যেহেতু আয়োজন কৰা হৈছে আজি শেষৰটো দিনত আমি বাতৰি কৰিবলৈ আহিছিলো ভাবিলো এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোককো দেখুৱাই দিও মাৰ দৰ্শন কৰাই দিও আৰু ইয়া ভিতৰত সোমাই অহাৰ লগে লগে কিবা এটা বেলেগ অনুভৱ হৈছে সঁচাকৈ এয়া এভাগ জাগ্ৰত মন্দিৰ সোণাপুৰৰ লফলং খলাবৰীত থকা প্ৰথমতে আপোনালোকক বাহিৰৰ পৰা অকমান মন্দিৰ ভাগ ভালকৈ দেখুৱাই দিছো তাৰ পাছত আমি ভিতৰলৈ যাম ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিম আৰু লফলং খলাবাৰীত থকা এই মা মনসা মন্দিৰ ভাগৰ এই যি মাৰৈ পূজা 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰি অহা হৈছে এই পূজা ভাগ 1945 চনত পুন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছিল আৰু 1945 চনৰ পৰা বৰ্তমানলৈকে প্ৰতি 5 বছৰৰ মূৰে মূৰে এই মনসা পূজা অনুষ্ঠিত কৰি আহিছে আৰু মূল মন্দিৰ ভাগলৈ সোমাই যোৱাৰ আগতে এনেকৈ পানী ছটিয়াই দিয়া হয় নিজৰ গা মূৰে পানী ছটিয়াই লৈ মা মনসাৰ আশীৰ্বাদ লবৰ বাবে সেৱা জনাবৰ বাবে ভিতৰলৈ সোমাই যাব পাৰি লফলং খলাবাৰী ৰাইজে প্ৰতি 5 বছৰৰ মূৰে মূৰে এই পূজা ভাগৰ আয়োজন কৰি আহিছে যদিও বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে উপস্থিত হয় মা মনসাৰ আশীৰ্বাদ লবলৈ এই 5টা দিনত আৰু এই স্থানত দিনে নিশাই 5টা দিন পূজা অৰ্চনা কৰা হয় মা মনসাৰ আৰু লগতে বলি প্ৰথাও সম্পন্ন কৰা হয় এই স্থানত মই আপোনালোকক ভিতৰ ভাগৰ পৰিৱেশটো অকমান দেখুৱাই দিছো ইয়াতে ভক্তসকলে মা মনসাৰ শ্ৰী চৰণত শৰাই আগবঢ়াইছে আৰু এই মন্দিৰ ভাগত বলি প্ৰথাও সম্পন্ন কৰা হয় আৰু লগতে যিসকল ভক্তই মা মনসাৰ নামত ছাগলী পাৰ চৰাই আদি এৰি দিব বিচাৰে তেওঁলোকে এৰিও দিব পাৰে আৰু বাতৰি কৰিবলৈ আহি আমিও মা মনসাৰ আশীৰ্বাদ ললো ইয়াতে সেৱা জনালো আৰু কিছু সময় পিছতে যেহেতু উজাপালি আৰু দেউধনী আৰম্ভ হ'ব সেয়াও আপোনালোকক অকমান দেখুৱাই দিবলৈ চেষ্টা কৰিম আৰু আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলো আৰু বাহিৰত আহি দেখিছো যে বৰষুণ দিয়া আৰম্ভ হৈ গৈছে আৰু ইয়াতে দাদা কেজন মানে ক'লে যে ইয়াতে মা মনসাৰ পূজা অৰ্চনা চলি থকাৰ পাছতে শেষৰ দিনা ইয়াতে বৰষুণ হয়েই বুলি কৈছে সঁচাকৈ এক জনবিশ্বাস আছে এক ঐতিহ্য আছে এই মন্দিৰ ভাগৰ আপোনালোককো দৰ্শন কৰাবলৈ চেষ্টা কৰালো এই ভিডিঅ'টোৰ জৰিয়তে আশা কৰো আপোনালোক সকলোৱে এই ভিডিঅ'টো চাই ভাল পালে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মা মনসা মন্দিৰ ভাগলৈ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি আশীৰ্বাদ লৈছে মা মনসাৰ আৰু আজি শেষৰটো দিনত বাতৰি কৰিবলৈ আমি গৈছিলো আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো এনেদৰে আপোনালোক সকলোকে লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছো বাই বাই লাভ ইউ অল